মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ক্লাছ 10 বা 10মান শ্ৰেণীৰ অসমীয়া বিষয়ৰ 6 নম্বৰ চেপ্টাৰ উদ্যোগী হোৱা এই চেপ্টাৰটোৰ পাঠভিত্তিক যিবিলাক প্ৰশ্ন আছে 1ৰ পৰা 7লৈকে সকলোবিলাক প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। লগতে HSLC পৰীক্ষাত বিগত বৰ্ষবোৰত যিহেতু এই চেপ্টাৰটো 2023 চনত সংযোজন কৰিছে 24ৰ পৰা 26লৈকে কোনকেইটা প্ৰশ্ন আছিলে সবিশেষ ইয়াত দিয়া হৈছে। লগতে HSLC পৰীক্ষাত আহিব পৰা প্ৰশ্ন আছে, তো তোমালোকে শেষলৈকে ভিডিঅ'টো চাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আগলৈ এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবলৈ। পাঠভিত্তিক প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন যে ভাৱ বিষয়ক 1ৰ ক 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? এই প্ৰশ্নটো HSLC 2026 চনত আহিছিলে। উত্তৰটো হ'ব 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী। প্ৰকাশ গোস্বামী। খ নম্বৰ প্ৰশ্ন শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? তো ইয়াৰ উত্তৰটো হ'ব শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। গ নম্বৰ প্ৰশ্ন এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এই প্ৰশ্নটো 2024 চনৰ HSLC পৰীক্ষাত আহিছিলে। উত্তৰটো হ'ব এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন এইটো 24ত আহিছিলে যে এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? তো এজন সফল উদ্যোগী হ'বৰ বাবে ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণবোৰৰ প্ৰয়োজন। ঙ নম্বৰ প্ৰশ্ন কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? তো কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ'ল ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্ন নাৰায়ণ মূৰ্তি কোন? তো এই প্ৰশ্নটোৰ উত্তৰটো হ'ব নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? তো এই দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো 2025 চনৰ HSLC পৰীক্ষাত আহিছিলে। উত্তৰটো হ'ব বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। বৰখীয়াত জ নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? উত্তৰটো হ'ব প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব। জ নম্বৰ প্ৰশ্ন টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? উত্তৰটো হ'ব টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল মই বিফল হোৱা নাই, মাত্ৰ বুজিলো যে 10,000 ধৰণে ই কাম নকৰে। 2 নম্বৰ প্ৰশ্ন চমুকৈ বুজাই লিখা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা। তো ইয়াৰ উত্তৰটো হ'ব উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষকগৰাকীয়ে ইয়াত এজন কঠোৰ পৰিশ্ৰমী উদ্যোগী মানুহ আৰু এজন কৰ্মহীন এলেহুৱা মানুহক বুজাবলৈ এই উপনাম ব্যৱহাৰ কৰিছে। উদ্যোগী মানুহ এজনক লেখকে সিংহৰ লগত তুলনা কৰিছে। উদ্যোগী মানুহ এজন সিংহৰ নিচিনা সাহসী আৰু শক্তিশালী হ'ব লাগিব। যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ ধৈৰ্য আৰু সাহস থাকিব লাগিব। আনহাতে পৰিশ্ৰম নকৰা এলেহুৱা মানুহ এজনে সদায় নিজৰ কাপুৰুষৰ চিনাকি দিয়ে। এলেহুৱা মানুহ এজনে সদায় নিজৰ দুৰ্বল মনোভাৱৰ বাবে পৰিস্থিতিৰ মুখামুখি হ'বলৈ ভয় কৰে। তেওঁলোকে এলাহ মনোভাৱৰ বাবে মনৰ দৃঢ়তা আৰু সাহস হেৰুৱায়। শিক্ষকগৰাকীয়ে শ্ৰেণীকোঠাত এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী হিচাপে গঢ়ি তুলিব পাৰে
এই কথাষাৰ আলোচনা কৰিবলৈ যাওঁতে উক্ত কথাফাঁকিৰ অৱতাৰণা কৰিছিল। খ নম্বৰ প্ৰশ্ন, সফল উদ্যোগী হ'বলৈ কিয় কঠিন? উত্তৰ, এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে, সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি কৈছে। গ নম্বৰ প্ৰশ্ন, এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। উত্তৰ, এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম, কাৰণ উদ্যোগী হ'বলৈ ব্যক্তি এজনৰ থাকিব লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা আৰু হাৰ নমনা মনোভাৱ। এজন উদ্যোগী হ'বলৈ যাওঁতে যিকোনো বাধা, প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাব লাগিব। যিটো চাইকেল এখন চলাবলৈ শিকাৰ দৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত ভৰিৰ ছাল বাকলি এৰাই যায়, কাৰোবাৰ পৰি হাত ভৰিও ভাঙে। যিসকলে ছাল বাকলি এৰাই যোৱাৰ পাছত বা হাত ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছাল বাকলি এৰুৱাৰ পাছতো চেষ্টা কৰি যায়, তেওঁলোকে লাহে লাহে চাইকেল চলাব পৰা হয়। ঠিক সেইদৰে এজন উদ্যোগী হ'বলৈ যোৱা ব্যক্তি এজনেও বিফলতাৰ সন্মুখীন হ'লেও নিজৰ লক্ষ্যত অটল হৈ থাকিলে এদিন নহয় এদিন সফলতাৰ মুখ দেখিবলৈ পাব। সেয়েহে লেখকজনে চাইকেল চলোৱা শিকা আৰু উদ্যোগী হ'বলৈ যোৱা একক প্ৰচেষ্টাৰ কাম বুলি কৈছে। ঘ নম্বৰ প্ৰশ্ন, উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। উত্তৰটো হ'ব, নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একোজন উদ্যোগী বা এণ্ট্ৰাপ্ৰিনিউৰ। সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী, এখন ৰেস্তোৰাঁ বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱেই একোগৰাকী উদ্যোগী। তাৰপিছত ৩ নম্বৰ প্ৰশ্ন, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? এইটো প্ৰশ্ন আহিছিলে 2025 চনৰ HSLC পৰীক্ষাত। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? এইখিনি আহিছিল। তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। তো এইটো মনত ৰাখিবা, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্তি। তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা এণ্ট্ৰাপ্ৰিনিউৰ। কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস আছিল। সেয়ে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁৰ চাকৰি ত্যাগ কৰি ছফ্ট্ৰনিক্স নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ ১.৫ বছৰৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্তিদেৱে পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি ইনফোচিছ নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে ১০,০০০ টকা নিজৰ সাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। নিজৰ ঘৰৰ পৰা ১০,০০০ টকা মূলধনেৰে আৰম্ভ কৰা ইনফোচিছ প্ৰথম অৱস্থাত বহুতো বাধা ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। ৯০ৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফোচিছৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। সময়ৰ শৰ সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহ'ল। ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ৰ শৰ সময়ত মৰাত আজি নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা উদ্যোগী। নম্বৰ প্ৰশ্ন, ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। তো উত্তৰটো হ'ব, ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে প্ৰীতমে সুধিছিল। তাৰ উত্তৰত শিক্ষকজনে এনেধৰণে কৈছিল, তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি
স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই, কিন্তু এইবোৰ ব্যৱসায়তো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টিভি ভাল কৰা দোকান আদি খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। ৫ নম্বৰ প্ৰশ্ন, যিটো বহুত ইম্পৰ্টেণ্ট, 2024 আৰু 2026 চনৰ HSLC পৰীক্ষাত আহিছিলে 2 বছৰ। গতিকে এই প্ৰশ্নৰ উত্তৰটো ভালকৈ চাবা। প্ৰশ্নটো হ'ল, এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। তো এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। উদ্যোগী হ'বলৈ ব্যক্তি এজনৰ লাগিব একাগ্ৰতা, নিষ্ঠা, নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতা। প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব। বহুতেই প্ৰথম চাইকেল চলাব শিকিব লওঁতে চাইকেলৰ পৰা পৰি হাত ভৰিৰ ছাল বাকলি এৰাই যায়। যিসকলে ছাল বাকলি যোৱা বা হাত ভৰি ভঙাৰ ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছাল বাকলি এৰুৱাৰ পাছতো চেষ্টা কৰি যায়, তেওঁলোকে লাহে লাহে চাইকেল চলাব পৰা হয়। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই 3 বাৰত বিফল হ'লে এৰি দিয়ে। কিন্তু যিয়ে বিফলতাৰ মুখ দেখিও নিজৰ লক্ষ্যত অটল থাকে, তেওঁলোক এদিন নহয় এদিন এজন সফল উদ্যোগী হয়গৈ। এজন উদ্যোগী হ'বৰ বাবে কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়তো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। বৰ্তমান সময় প্ৰযুক্তি, তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। নম্বৰ প্ৰশ্ন, যিটো 2025 চনৰ HSLC পৰীক্ষাত আহিছিলে, যে ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়। তো উত্তৰটো হ'ব, ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ হ'লে তেওঁলোকক ধৈৰ্য, একাগ্ৰতা, আত্মবিশ্বাস, সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা আৰু হাৰ নমনা মনোবৃত্তি গঢ়ি তুলিব লাগিব। উদ্যোগীকৰণত আহিব পৰা যিকোনো বাধা আৰু প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলক উদ্যোগীকৰণৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহ সংখ্যক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়তো উদ্যোগী কোষ গঠন কৰা হৈছিল আৰু এই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা, প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰখা উচিত।